নমস্কাৰ সকলোকে পুনৰ এবাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 22 ফেব্ৰুৱাৰী 2024 আৰু এইটো ভিডিঅ'ত আমি 22 ফেব্ৰুৱাৰী অৰ্থাৎ আজি তাৰিখৰ যিমানখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। মই আশা কৰিছোঁ আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ চিৰিজৰ ভিডিঅ'খিনি চাই আছে আৰু এইখিনি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ আহিবলগীয়া সকলোবোৰ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব। সেয়া APSC, ADRE, TET, হেল্থ আদি সকলোবোৰ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব আৰু এই ভিডিঅ'খিনি আমি 5 মিনিটৰ ভিতৰতে কভাৰ কৰোঁ যাতে আপোনালোকে এই খুব কম সময়ৰ ভিতৰতে গোটেইখিনি দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছ জানি ল'ব পাৰে। ঠিক আছে, আমি প্ৰথম নিউজটো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম নিউজটো হৈছে CE20 ক্ৰায়োজেনিক ইঞ্জিন ইজ নাও হিউমেন ৰেটেড। আপোনালোকে হয়তো জানে যে এই যোনটো ক্ৰায়োজেনিক ইঞ্জিন, এই ইঞ্জিনটো কিহত ব্যৱহাৰ কৰা হয়? এই ইঞ্জিনটো ব্যৱহাৰ কৰা হয় LMV-3 ৰকেটটোত। LMV মানে হৈছে লঞ্চ ভেহিকল মাৰ্ক 3 ৰকেট। স্পেচ ক্ৰাফ্টবিলাকত ৰিচেণ্টলি 2023 চনত চন্দ্ৰয়ান 3 লঞ্চ কৰা হৈছে ইছৰোৰ ফালৰ পৰা। তাত কোনটো লঞ্চ ভেহিকল ইউজ কৰা হৈছিলে? লঞ্চ ভেহিকল মাৰ্ক 3। আৰু সেই এনেকুৱা ধৰণৰ স্পেচ ক্ৰাফ্টবিলাকত এই যোনটো ৰকেট, এই ৰকেটবিলাকত কি ইঞ্জিন ইউজ কৰা হয়? সেই ইঞ্জিনটোৰ নাম হৈছে CE20 অৰ্থাৎ ক্ৰায়োজেনিক ইঞ্জিন। ঠিক আছে, আৰু এই ইঞ্জিনটো এতিয়া হিউমেন ৰেটেড বুলি কৈছে, অৰ্থাৎ এই ইঞ্জিনটোৰ সহায়ত মানুহে অৰ্থাৎ হিউমেন বিঙে কি স্পেচ ক্ৰাফ্টত যাব পাৰিব আৰু আকৌ পৃথিৱীলৈ ঘূৰিও আহিব পাৰিব। ঠিক আছে, নেক্সট ছেকেণ্ড নিউজটো হৈছে ফালি নৰিমান। ফালি নৰিমান কোন আছিলে? ফৰ্মাৰ এডিচনেল চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া। তেখেতৰ ৰিচেণ্টলি মৃত্যু ঘটিছে, গতিকে তেখেতৰ নামটো নিউজত আহিছে। গতিকে আপোনালোকক সুধিব পাৰে যে ফালি নৰিমান কোন আছিল? তেনেহ'লে আপোনালোকে আনচাৰ দিব লাগিব এডিচনেল চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া। এতিয়া আপোনালোকে জানেনে যে আমাৰ দেশৰ প্ৰথমজন ল' মিনিষ্টাৰ কোন হয়? ফাৰ্ষ্ট ল' মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ, সেইজনক কোৱা হয় এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া। ঠিক আছে, এটৰ্নী জেনেৰেল কোন হয়? হি ইজ দ্য ফাৰ্ষ্ট ল' অফিচাৰ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তেখেতৰ পিছতে চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া আহে। ঠিক আছে, চলিচিটৰ জেনেৰেল কোন হয়? তেখেত হৈছে ছেকেণ্ড ল' অফিচাৰ অফ ইণ্ডিয়া। ঠিক আছে, আৰু এখেত কোন আছিলে? ফালি নৰিমান। এখেত আছিলে এডিচনেল চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া। 1972 চনৰ মানত এখেতে এডিচনেল চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপে কাম কৰিছিলে। ঠিক আছে, তেখেতৰ এখন অটোবায়োগ্ৰাফি হৈছে বিফৰ মেমৰি ফেডছ। নেক্সট থাৰ্ড নিউজটো হৈছে জাচিন্থা ইজ ইণ্ডিয়াজ ফাৰ্ষ্ট ৱুমেন কিউৰেটৰ। এতিয়া কিউৰেটৰ মানে কি? কিউৰেটৰজন এইজন ব্যক্তি হয় যোনজনে আমাৰ ক্ৰিকেট গ্ৰাউণ্ডবোৰ চোৱা চিতা কৰে। ক্ৰিকেট গ্ৰাউণ্ড আৰু পিটছ এই দুইটা বস্তু মেইনটেইন কৰা, চোৱা চিতা কৰা, এই দায়িত্বত থকাজনকে কি বুলি কোৱা হয়? কিউৰেটৰ। আৰু জাচিন্থা বুলি এই মানুহগৰাকী হৈছে ভাৰতৰ প্ৰথম মহিলা কিউৰেটৰ। এখেতে বেংগালুৰুত থকা M চিন্নাস্বামী ষ্টেডিয়ামখন কি কৰে? কিউৰেট কৰে। ঠিক আছে, নেক্সট ফৰ্থ নিউজটো হৈছে হনুমান নামৰ এটা মেড ইন ইণ্ডিয়া ভাৰত GPT ডেভেলপ কৰিছে। কোনে কৰিছে? 8খন IIT মিলি পেলাই। আপোনালোকে শুনিছে চেট GPT কথা, ঠিক তেনেদৰে ভাৰত GPT বুলি যাক নাম দিয়া হৈছে হনুমান, এটা AI মডেল হয়। 8খন IIT মিলি পেলাই কি কৰি আছে? ডেভেলপ কৰি আছে। আৰু ইয়াত 11টা লেংগুৱেজ ছাপোৰ্ট কৰিব আৰু হেল্থ কেয়াৰ, গভৰ্নেন্স, ফাইনেন্সিয়েল চাৰ্ভিচেছ, এডুকেশ্যন, এই 4টা ডিপাৰ্টমেণ্টত এই AI মডেলটোৱে কি কৰিব? হেল্প কৰিব। ঠিক আছে, লাষ্ট নিউজটো হৈছে ফোনপে আনভেইলছ ইণ্ডাছ এপ ষ্ট'ৰ। এতিয়া যেনেকৈ আমাৰ গুগলৰ প্লে ষ্ট'ৰ আছে যাৰ পৰা আমি বিভিন্ন ধৰণৰ এপ্লিকেশ্যনছবোৰ ডাউনলোড কৰিব পাৰোঁ, ঠিক তেনেদৰে ফোনপে কি কৰিছে? ইণ্ডাছ এপ ষ্ট'ৰ বুলি এটা এপ ষ্ট'ৰ লঞ্চ কৰিছে, য'ৰ পৰা আমি কি এপ্লিকেশ্যনছসমূহ ডাউনলোড কৰিব পাৰিম। ঠিক আছে,
আজিলৈ কাৰেণ্ট এফেয়াৰ্ছখিনি ইমানখিনি আছিলে। মই আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেনেহ'লে লগৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোৰ বাকীখিনি চিৰিজ আমাৰ এপেক্স বেংক, ADRE, হেল্থ টেট আৰু আছাম GK এই চিৰিজখিনিও যাতে আপোনালোকে চেক কৰে, মই সেয়াই আপোনালোকক ৰিকুৱেষ্ট কৰিব পাৰিম। বাকী যদি কিবা ফিডবেক দিব বিচাৰিছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব। ঠিক আছে তেন্তে পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।